বিৰতিৰ পিছত পুনৰ উভতিছোঁ গুৱাহাটী মেট্ৰ'লৈ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচিত হয় এটা নতুন শ্ৰব্য এলবাম স্বতন্ত্ৰ। উৰুকাৰ দিনটোত এই নতুন এলবামটি উন্মোচন কৰে বিশিষ্ট শিল্পী জেপি দাসে। স্বতন্ত্ৰৰ পৰিচালনা সঞ্জীৱ কলিতা আৰু মনোজ বৰুৱা। এলবামটিত সন্নিৱিষ্ট গীত কেইটিৰ কথা আৰু সুৰ সঞ্জীৱ কলিতা আৰু মনোজ বৰুৱা। চিঠিখন শুনিলেও কালি দি গৈছে আৰু এই যিটো গোটেই টিম ৱৰ্ক চব এটা ভাল লাগিছে যিমান মানুহ ইয়াত ইনভলভ আছে চবৰে নাম দিছে তাতে গান এটা মানুহে নহয় আজিকালি হৈছে এজনে গানো লিখে গানো সুৰ কৰে গান গায়ো চিকুৱেঞ্চবোৰ নিজে কৰে গীটাৰ পাৰিলে নিজে বজায় এই টিম ৱৰ্কৰ কাৰণে গানটো ইমান ভাল হৈছে আৰু ৱেষ্টাৰ্ণ মিউজিক মানে ৱেষ্টাৰ্ণ নাইচ মিউজিক আৰু ৱেষ্টাৰ্ণ মিউজিক ডিফাৰেঞ্চ আছে ৱেষ্টাৰ্ণ যিটো চুইটনেছ এই গোটেই এলবামটোত আছে এলবামৰ গোটেইকেইটা গান মানে আমি অকণমান ইউনিক কৰিব বিচাৰিছোঁ সেইকাৰণে আমি যিমান ভেৰাইটি পাইছোঁ মিউজিকৰ সিমানখিনি আমি ইউজ কৰিছোঁ যেনেকৈ ইলেক্ট্ৰনিক মিউজিক হ'ল ৰক মিউজিক হিপ হপ ৱৰ্ল্ড মিউজিক আৰু ফ'ক মিউজিক ইয়াৰে ফ'ক মিউজিকৰ সুৰবোৰ আমি ইউজ কৰি সেইকাৰণে মানে আপুনি ক'ব পাৰে যে কিজানি এখন এলবামত ইমান বেছি ভেৰাইটি মইতো শুনা নাই মানে